ৰমেন বৰুৱা হেৰাইছে নে ৰমেন বৰুৱা আচলতে ব্ৰহ্মপুত্ৰ নদীত জাপ দিছে নে ৰমেন বৰুৱা ক'ৰবাত আত্মগোপন কৰি আছে। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, ৰমেন বৰুৱা হেৰাইছে। মই হেৰুৱা বুলিয়ে কৈছোঁ, কাৰণ যিহেতু আজি 5-6 দিনৰ বেছি হ'ল, ৰমেন বৰুৱাৰ এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। আৰু ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰত জাপ দিয়া বুলিও ক'ব নোৱাৰি, যিহেতু আজিলৈকে ৰমেন বৰুৱাৰ কোনো ধৰণৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। গতিকে ৰমেন বৰুৱা হেৰাইছি বুলিয়ে কৈছোঁ। পোনপ্ৰথমতে মই ৰমেন বৰুৱাৰ ঘৰটোৰ কথা ক'ব বিচাৰিছোঁ। আৰু এই ঘৰটোৱে ইতিমধ্যে 100টা বছৰ সম্পূৰ্ণ কৰিছে 2023 চনত। গতিকে কিমান পুৰণি ঘৰ এটা, 19ৰ দশকৰে ঘৰ। আৰু এই ঘৰটোৰ পৰাই আচলতে 29খন চিনেমা নিৰ্মাণ হৈছিলে। 8গৰাকী অভিনেতা অভিনেত্ৰী আছে, 4গৰাকী সংগীত পৰিচালক আছে, আৰু 4গৰাকী সংগীত পৰিচালক আছে, আৰু 2গৰাকী গায়ক আছে, আৰু 2জন ক্ৰিকেটাৰ আছে, আৰু 1গৰাকী ফুটবলাৰো আছে। এটা পৰিয়ালৰ পৰা ইমান বেছি সম্পদ জন্ম হৈছে, আমি আচলতে অসমীয়া হিচাপে গৌৰৱ কৰিব লাগে। আৰু এই ঘৰটো চৰকাৰে কি ব্যৱস্থা লৈছে নাজানো, কিন্তু এই ঘৰটো এটা ইমান সম্পদ জন্ম হৈছে, সেই কথা বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে। আৰু এই ঘৰটোত বৰ্তমান সময়ত ৰমেন বৰুৱা আৰু দীপেন বৰুৱা দুইজনে আছিল, লগতে ৰমেন বৰুৱাৰ কন্যাও আছিল। আপোনালোকে সামাজিক মাধ্যমত নিশ্চয় শুনিবলৈ পাইছে, বিভিন্ন ধৰণৰ কথা ওলাই আছে। ৰমেন বৰুৱা যেতিয়া নিখোজ হ'ল, তেতিয়া ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকাই দেউতাকক সকলো ঠাইতে বিচাৰিছে, সকলোকে ফোন কৰি সুধিছে, কোনেও দেখা পোৱা নাই। যিহেতু সদায় ৰমেন বৰুৱা গণেশ মন্দিৰলৈ যায়, তেতিয়া গণেশ মন্দিৰতো খবৰ কৰিছিলে, গণেশ মন্দিৰলৈও সেইদিনাখন ৰমেন বৰুৱা যোৱা নাছিলে। আৰু সেইবাবে বৰ্ণিকা বৰুৱাই যেতিয়া 4টা বজালৈকে বিচাৰি নাপালে, তেখেতে পুলিচক জনালে কথাখিনি, আচলতে তেখেতৰ দেউতাকক বিচাৰি পোৱা নাই বুলি। আৰু পিছদিনাখন এজন জ্যেষ্ঠ সাংবাদিকে এটা সামাজিক মাধ্যমৰ বাতৰিৰ দ্বাৰাই সকলো কথা পোহৰলৈ আনিলে। আৰু যিজন জ্যেষ্ঠ সাংবাদিকে বাতৰিটো আচলতে বহুত ভাইৰেল হৈছিলে, সঁচা কথাবিলাক সকলো পোহৰলৈ আহিল। আৰু জ্যেষ্ঠ সাংবাদিকজনে আচলতে কি এনেকুৱা ভিতৰুৱা কথা গম পাইছিলে, যিখিনি কথাৰ পৰা সকলো ৰাইজে জানিবলৈ পালে আচলতে ৰমেন বৰুৱাৰ লগত হৈছিল কি, বা ৰমেন বৰুৱা আচলতে মানসিক প্ৰেছাৰত ভুগি আছিল নেকি, বা কি ঘটিছিল তেখেতৰ লগত। গতিকে এই জ্যেষ্ঠ সাংবাদিকজনে কি কথা কৈছিলে ইতিমধ্যে আপোনালোকে সকলোৱে জানিছেয়ে, কাৰণ কোনোবাইতো মিছা কথা কৈছে, কোনে মিছা কথা কৈছে, আৰু সেইখিনি কথা জানিবলৈ হ'লে আমি এই জ্যেষ্ঠ সাংবাদিকে কোৱা কথাখিনি অকণমান চাই লওঁ। সেই ঘৰটো য'ত দীপেন বৰুৱা ৰমেন বৰুৱা আছিল, সেই ঘৰটো মই পূৰ্বৰ পৰাই কৈছোঁ যে ঐতিহ্যমণ্ডিত ঘৰ আছিল। ৰমেন দাই কেশৱ মহন্তৰ কন্যাক বিয়া পাতিছিল, আৰু এটা সময়ত ৰমেন দাৰ কাষৰ পৰা পত্নী আঁতৰি গৈছিল, মৃত্যু হৈছিল। পত্নী এখন বিদ্যালয়ত চাকৰি কৰিছিল, আৰু ৰমেন দাৰ এগৰাকী কন্যা আছিল। মাতৃৰ মৃত্যুৰ পিছত সেই চাকৰিটো কন্যাগৰাকীয়ে পাইছিল, আৰু শেহতীয়াভাৱে ৰমেন বৰুৱাৰ জীয়েকে কাহিলীপাৰাৰ এখন বিদ্যালয়ত শিক্ষয়িত্ৰী কৰি আছে। এইখিনি সময়তে মাজতে দীপেন বৰুৱাই অকলশৰীয়া জীৱন কটাইছিল। কৈছোঁ যে দীপেন দাৰ লগত আমাৰ ঘনিষ্ঠ সম্পৰ্ক। দীপেন দাৰ গোলাঘাটৰ এগৰাকী পুৰণি অনুগামী আছিল, মুছলমান সম্প্ৰদায়ৰ যুৱতী বা মহিলা। তেওঁৰ সৈতে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল। দীপেন দাই হঠাৎ তেওঁৰ কাষত কাৰোবাৰ এগৰাকীক বিচাৰি পাইছিল। এতিয়া সমগ্ৰ ঘৰটোত দীপেন দাৰ পত্নী ৰমেন বৰুৱা আৰু ৰমেন বৰুৱাৰ কন্যা আছিল। কিন্তু এটা সময়ত দীপেন বৰুৱাৰ পত্নীৰ মৃত্যু ঘটে, ফলত দীপেন বৰুৱা অকলশৰীয়া হৈ পৰে। এইখিনি সময়তেই ৰমেন বৰুৱাৰ কন্যাৰ বিবাহ পাশত আবদ্ধ হয় তেজপুৰৰ এজন যুৱকৰ সৈতে। প্ৰতিৱেশী খবৰ অনুসৰি বিয়াৰ কিছুদিন পিছতেই জী জোঁৱাই আহি ৰমেন বৰুৱাৰ ঘৰটোত থাকিবলৈ লয়। ৰমেন বৰুৱাৰ সেই পুৰণা ঐতিহ্যমণ্ডিত যিটো ঘৰ, এটা সন্মুখত চৰা ঘৰ আছে, ড্ৰয়িং ৰুম, চৌদিশে ধুনীয়া ধুনীয়া পুৰণি ফটো, ভিতৰত গৈ এটা সৰু ৰুম, কাষত এটা ৰুম য'ত দীপেন বৰুৱা থাকে, আন এটা ৰুম, এটা আহল বহল ৰুম, সেইটোত ৰমেন বৰুৱা থাকে।
এটা সময়ত ৰমেন বৰুৱাৰ সেই ঘৰটোতে জীয়েকো থাকিবলৈ ল'লে, জোঁৱাইকো থাকিবলৈ ল'লে আৰু তেওঁলোকৰ কন্যা সন্তানটোও থাকিব লাগিলে। কিন্তু লাহে লাহে ৰমেন বৰুৱাৰ জীয়েক আৰু স্বামীৰ মাজত মতানৈক্য আৰম্ভ হ'ল। এটা সময়ত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। এই মুহূৰ্তত ৰমেন বৰুৱাৰ জোঁৱায়ে নিজৰ জীয়েকক লৈ পত্নীৰ কাষৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাত উজান বজাৰৰ সেই ঘৰটোত এতিয়া থাকে দীপেন বৰুৱা, ৰমেন বৰুৱা আৰু ৰমেন বৰুৱাৰ কন্যা। প্ৰতিবেশীসকলৰ পৰা বিভিন্ন যিবোৰ তথ্য পাইছোঁ, সেইবোৰ তথ্য পাই মই আচৰিত হৈছোঁ। সাধাৰণতে আমাৰ ধাৰণা হয় এটা সংগীতপ্ৰেমী, এজন সংগীতজ্ঞৰ ঘৰ, ৰমেন দা, দীপেন দা একেলগে থাকে। ঘৰটোৰ পৰা চাগে নিশাৰ ধুনীয়া ধুনীয়া গান বাঢ়ি আহিব। কাষত থকা ফ্লেটত থকা আৱাসীসকলে নিশা শুনিব সেই ৰমেন বৰুৱাৰ সেই ঐতিহাসিক গীতবোৰ, সেই ধুনীয়া ধুনীয়া গানবোৰ দীপেন দাই গাব। কিন্তু নহয়, বাস্তৱিকতে সেয়া নাছিল। আমাৰ হাতত তথ্য আহিছে যে সেই ঘৰটোৰ পৰা নিশাৰ ভাগত অশ্লীল গালি গালাজ পাই আহিছিল। ক্ষমা কৰিব দীপেন দা, ক্ষমা কৰিব ৰমেন বৰুৱা, অনিচ্ছা সত্ত্বেও এইবোৰ কথা ক'বলগীয়া হৈছে। সেই ঘৰটোৰ পৰা কোনে গালি পাৰে জানেনে? নিশাৰ ভাগত এটা অদ্ভুত চৰিত্ৰ হৈ যায় ৰমেন বৰুৱাৰ জীয়েক। প্ৰতিবেশীয়ে আমাক তথ্য দিছে বিবাহ বিচ্ছেদ হোৱা ৰমেন বৰুৱাৰ জীয়েক, যি শিক্ষয়িত্ৰী, নিশাৰ ভাগত প্ৰায়ে সুৰাপান কৰে। বিভিন্ন ব্যক্তি তেওঁৰ ঘৰলৈ আহে আৰু নিশা সদায় ৰমেন বৰুৱাৰ লগত প্ৰায়ে কাজিয়া লাগে। ৰমেন বৰুৱাক অসভ্য অশ্লীল গালি গালাজ কৰে জীয়েকে। দিনৰ ভাগত দেউতাকক তুমি সম্বোধন কৰে, ৰাতি হোৱাৰ লগে লগে আক্ৰমণ হৈ যায় তই লৈ। সেই কাজিয়া নিশা 2-3 বজালৈকে চলি থাকে। নীৰৱ দৰ্শক হৈ মনে মনে শুনি থাকে ৰমেন বৰুৱা। ৰমেন বৰুৱাক জীয়েকে উধাই মুধাই গালি পাৰে। ৰমেন বৰুৱা নীৰৱে থাকিবলৈ বাধ্য হয়। হয়তো সিটো কোঠাত অকলশৰে থকা দীপেন বৰুৱাই এইবোৰ কথা শুনে, কিন্তু দীপেন বৰুৱাই মনে মনে থাকে। দীপেন বৰুৱাই কেতিয়াও নকয়। দীপেন বৰুৱাই আজি পৰ্যন্ত এইবোৰ কথা কোৱা নাই। সেয়েহে এইবোৰ কথা কোৱাটো প্ৰয়োজনীয়ভাৱে মই ক'বলৈ ওলাইছোঁ। আজি যিহেতু ৰমেন বৰুৱা হেৰাইছে, সেয়েহে এইবোৰ কথা কৈছোঁ। এই চিঞৰ বাখৰ সাংঘাতিক চলে। জীয়েকে অশ্লীল গালি গালাজ কৰে, প্ৰায়ে নিশা সুৰাপান কৰি থাকে। সুৰাপানত যথেষ্ট সুৰা সেৱন কৰি পিতৃক সাংঘাতিক গালি পাৰে। কেতিয়াবা এই গালি দীপেন বৰুৱাকো কৰা হয় যে দীপেন বৰুৱা কোন, দেউতাই গান কৰিলে, কেশৱ মহন্ত মোৰ ককাই গান লিখিলে, দীপেন বৰুৱা কোন গান গাবলৈ, কেনেকৈ বিখ্যাত, এইবোৰ লৈ জীয়েকে সদায় অদৰকাৰী কাজিয়া লাগি থাকে। এইটোতো চবেই আমিও আশা কৰিছোঁ, তেনেকুৱাই আশা কৰিছোঁ। কাৰণ পানীত যেতিয়া পোৱা নাই আজি 6 দিনলৈকে একো, আজি 3দিনমান আগতে বেলেগ এটা ডেড বডি পাইছে হেৰিত মধ্যম খণ্ড ঘাটত, সেইটো টিভি পাইছোঁ। কিন্তু সেইটো যেতিয়া উপঙি উঠিব পাৰে, ৰমেন দা পানীত যদি হৈছে ঘটনাটো, ৰমেন দাও উপঙি উঠিব লাগিছিলে। আজি 6 দিনেই হ'ল। ৰমেন দাৰ ক্ষেত্ৰত কি এনেকুৱা হৈছে ক'ব নোৱাৰোঁ। যদি ক'ৰবাত পানীৰ তলত ক'ৰবাত লাগি ধৰিছে, সেইটো মইতো আৰু কোনেও ক'ব নোৱাৰিব। তো হয়তো কেতিয়াবা ওলাই যাব পাৰে তেনেকুৱা। আৰু যদিহে পানীত হৈছে ঘটনাটো, আৰু পানীৰ বাহিৰেতো বেলেগত নাথাকে। কাৰণ সি ডেইলি, মই এদিন 2দিনৰ মূৰত কেতিয়াবা দাড়ি খুৰাওঁ, সি ডেইলি দাড়ি খুৰায়। সেইটো মানুহে দাড়ি নুখুৰাকৈ ইমান দিন বাহিৰত থাকিব নোৱাৰে, কাৰণ ঘৰতে হওক আৰু জংঘলতে হওক। আৰু সেয়া তেনেকুৱাই। আৰু এযোৰ সেই পাইজামা পাঞ্জাবী পিন্ধি পেলাই ইমান দিন থকা মানুহ নহয় বাহিৰত, মানে আমি যিমান দূৰ জানো। যদি বাহিৰত মানে ক'ৰবাত পানীৰ বাহিৰে মানে সেইটো কৈছোঁ। কিন্তু এনেকুৱা লাগিছে, আমাৰো লাগিছে, সকলোৱে কৈছে ৰমেন দা যিটো এতিয়ালৈকে ব্ৰহ্মপুত্ৰত একোৱেই ক'ব পৰা নাই, বাহিৰত ক'ৰবাত থাকিব পাৰে। সেইটোৱেতো ক'লোঁ, বাহিৰত থকাৰ প্ৰশ্নটো উঠিব নোৱাৰে। আমাৰ মনত অন্ততঃ সেইটো প্ৰশ্ন জগা নাই এতিয়ালৈকে। মই ক'লোঁ নহয়, ডেইলি দাড়ি খুৰায় মানুহটো। মই নুখুৰাওঁ, মই এনেই ঘূৰি ফুৰোঁ, গান বাজনা কৰি পেলাই ময়ে বেছি ঘূৰোঁ ৰমেন দাতকৈ। ৰমেন দা খালি গণেশ মন্দিৰ যায়, বজাৰ যায়, দোকান যায়, আৰু গধূলি সময়ত এইখিনিতে বহে এখন দোকানত, ৰেষ্টুৰেণ্ট এখনত, এই ভাস্কৰ নাট্য মন্দিৰত। সেইখিনিয়ে ৰুটিন ৰমেন দাৰ। কিন্তু মইতো সেইকাৰণে ডেইলি দাড়ি খুৰা মানুহজন ইমান বাহিৰত, মানে পানীৰ কথাটো বাদ দিলোঁ, বাহিৰত যদি ক'ৰবাত আছেও তেনেকৈ অন্ততঃ থকা মানুহ নহয়। আৰু যদি মগজুৰ কিবা বিকৃতি ঘটি ঘৰৰ পৰা ওলাই গৈছে, তেতিয়া হয়তো দাড়ি চুলি ৰাখি ঘূৰি ফুৰিব, সেইটো বেলেগ কথা। তেনেকুৱাওতো একো হোৱা নাই, তেনেকুৱা আমি পোৱা নাই। ওলাই যাওঁতে মই নিজেই দেখিছোঁ, সোমাই যাওঁতে 2-3 মই হৈছোঁ। অকণমান মোৰ প্ৰেছাৰ আছে কাৰণে মই অকণমান আৰাম কৰি থাকোঁ ৰাতিপুৱা, কিবা এটা খাই পেলাই, দৰৱ খাই পেলাই, টেবলেট প্ৰেছাৰৰ। সেই তেনেকৈ ৰমেন দা 2-3 অহা যোৱা কৰি হাতত টোপোলা কিবা লৈ বজাৰৰ পৰা আনিছে।